নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। লখিমপুৰৰ এগৰাকী মেধাৱী ছাত্ৰ চন্দন হাজৰিকাৰ ৰহস্যজনকভাৱে যোৱা ২১ জুলাইত মৃত্যু হোৱাৰ পিছত বিষয়টো সন্দৰ্ভত বিভিন্ন মাধ্যমত সৰব চৰ্চা হৈছে। কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা চন্দনে বন্ধুৰ সৈতে নিশা ঘৰৰ পৰা ওলাই গৈছিল বুলি পৰিয়ালৰ ভাষ্যত প্ৰকাশ। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে এয়া এক হত্যাকাণ্ড। বৰ্তমান পানীগাঁও আৰক্ষী থানাত গোচৰ দিয়া হৈছে আৰু পৰিয়ালে সঠিক তদন্ত আৰু ন্যায় প্ৰদানৰ বাবে পুলিচ প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনাইছে। অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ উপলক্ষে ৪০ বছৰৰ তলৰ যুৱ লেখক লেখিকাৰ বাবে এক আৰ্থিক সাহায্য আঁচনি যুৱ লেখক সন্মানৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এই আঁচনি অনুসৰি যুৱ লেখক সন্মানৰ বাবে কেৱল অসমত ভোটাধিকাৰ থকা অসমৰ স্থানীয় বাসিন্দাসকলেহে আবেদন কৰিব পাৰিব। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা যুৱ লেখক লেখিকাসকলে আবেদন কৰিব পাৰিব। এই যুৱ লেখক সন্মান আঁচনিৰ জৰিয়তে অসমৰ মুঠ ১,০০০গৰাকী যুৱক যুৱতীক ২৫,০০০কৈ টকা প্ৰদান কৰা হ'ব। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ঘিলামৰা প্ৰেছ ক্লাবত এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগে আজি জিলাখনৰ ১২টা প্ৰেছ ক্লাব আৰু সাংবাদিক সংস্থাসমূহৰ কাৰ্যালয়ত কৰ্মৰত সাংবাদিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সুবিধা হোৱাকৈ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে। আমাৰ সাংবাদিক দীপাংকৰ চেতিয়াই জনোৱা মতে ঘিলামৰা প্ৰেছ ক্লাবত আজি অনুষ্ঠিত হোৱা স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য সেৱা প্ৰদান কৰে ঢকুৱাখানা মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ড, ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডক্টৰ পাৰভেজ আলম, সামূহিক স্বাস্থ্য বিষয়া অভিজিৎ বৰপাত্ৰ গোহাঁই আৰু ANM হিৰমা গগৈয়ে। শিবিৰত বিশেষভাৱে সহায় আগবঢ়ায় ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী জিতু গগৈয়ে। শিবিৰত ঘিলামৰা প্ৰেছ ক্লাবৰ অন্তৰ্ভুক্ত সাংবাদিকসকলৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও স্বাস্থ্য পৰীক্ষা কৰোৱায়। ডিব্ৰুগড়স্থিত লায়ন্স KK চহৰীয়া আই হস্পিটেলে পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত এজাৰগুৰি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পশ্চিম তেলাহী উন্নয়ন মঞ্চ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ কালি সম্পন্ন হয়। বুধবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ শতাধিক লোকে এই বিনামূলীয়া চকু পৰীক্ষণত অংশগ্ৰহণ কৰে। উল্লেখ্য যে ডিব্ৰুগড়ৰ পৰা অহা চিকিৎসকৰ দলটিত আছিল ৫গৰাকী চিকিৎসক। চকু পৰীক্ষাৰ অন্তত ২০জন লোকৰ কেটেৰেক্ট ধৰা পৰাত ৰোগীসকলৰ অস্ত্ৰোপচাৰৰ বাবে ডিব্ৰুগড়স্থিত লায়ন্স KK চহৰীয়া আই হস্পিটেললৈ লৈ যোৱা হয় বুলি বাতৰি যুগুতাই স্থানীয় জীৱন টাইডে জানিবলৈ দিছে। লখিমপুৰ জিলাৰ ধলপুৰত যোৱা ২৪ আগষ্টত বিহপুৰীয়াৰ স্বেচ্ছাসেৱী সংস্থা সেউজ সোপানে গছপুলি ৰোপণৰ এক কাৰ্যসূচী হাতত লয়। কাৰ্যসূচী অনুসৰি সেইদিনা ধলপুৰ গ্ৰাম্য চিকিৎসালয় চৌহদ, শক্তিপীঠ পেটুৱা গোসানী থান চৌহদ আদিত গছপুলি ৰোপণ কৰে। জানিব পৰা মতে সংস্থাটোৱে এই বছৰ অহা ছেপ্টেম্বৰ মাহলৈকে গছপুলি ৰোপণ কাৰ্যসূচী অব্যাহত ৰাখিব আৰু অহা বছৰ এপ্ৰিল মাহৰ পৰা পুনৰ কাৰ্যসূচী আৰম্ভ হ'ব। অসম সাহিত্য সভাৰ উদ্যোগত লখিমপুৰ জিলা সাহিত্য সভা আৰু উত্তৰ পিছলা শাখা সাহিত্য সভাৰ সহযোগত প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতি দিৱস আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। ডক্টৰ মহেশ্বৰ নেওগ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা সত্ৰীয়া সংস্কৃতি দিৱস হিচাপে ১৫ নৱেম্বৰত প্ৰতি বছৰে পালন কৰা হয়। এইবেলি অসম সাহিত্য সভাৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে জিলাখনৰ শ্ৰী শ্ৰী শিয়ালমৰা সত্ৰৰ সমীপত অহা ১৫ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাতৰি পোৱা গৈছে। লখিমপুৰ জিলাৰ অন্তৰ্গত লালুক প্ৰেছ ক্লাবৰ পুৰণা সমিতিখন যোৱা ২৩ আগষ্টত ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। জ্যেষ্ঠ সাংবাদিক দীপক গোহাঁইক মুখ্য উপদেষ্টা, মনোজ বৰপাত্ৰ গোহাঁইক সভাপতি, পবিত্ৰ বৰপাত্ৰক সম্পাদক আৰু বসন্ত দত্তক কোষাধ্যক্ষ হিচাপে লৈ এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়। পুৰণা সমিতিখনৰ পৰা নতুন সমিতিখনে একেদিনাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত RK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভাখনি যোৱা ২৩ আগষ্টত অনুষ্ঠিত হৈ যায়। অধ্যক্ষা ক্ষীৰধা দত্তই সভাপতিত্ব কৰা সভাখনিত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে কাটৰি চাপৰি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষুধিৰাম মুদয়ে। নৱাগতসকলৰ সৈতে এটি অন্তৰংগ আলাপো অনুষ্ঠিত হয় নৱাগত আদৰণি সভাখনত। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত
নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ৯ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোক য'তে আছে নিশ্চয় কুশলে আছে। আমি শিল্পীৰ পৃথিৱীৰ অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আমি আলাপ কৰি আছো লখিমপুৰ তথা অসমৰ নাটক আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িত এগৰাকী ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰৰ সৈতে। ছাৰ, আপোনাক আজিৰ ৯ম খণ্ডলৈ পুনৰ স্বাগতম জনাইছো। ধন্যবাদ। ছাৰ, যোৱা খণ্ডকেইটিত আপোনাৰ ব্যক্তিগত জীৱন, শৈক্ষিক কৰ্মজীৱন লগতে নাটক আৰু চলচ্চিত্ৰৰ বহুখিনি কথা আমি আলোচনা কৰিছোঁ। আজিৰ খণ্ডত আচলতে মই ক'ব বিচাৰিছোঁ শ্ৰোতাসকলৰ এক প্ৰকাৰৰ দাবী, যিহেতু যোৱা কেইটামান খণ্ডত আপুনি যিখন প্ৰথম চিনেমা পানীগাঁৱৰ পৰা নিৰ্মাণ হ'ল, পৰৱৰ্তী পৰ্যায়ত অন্য এখন চিনেমা পলাশৰ ৰং নিৰ্মাণ হ'ল, এই দুয়োখন চিনেমাত আপুনি এগৰাকী মূল প্ৰযোজক সংস্থাৰ এগৰাকী মূল ব্যক্তি, সমান্তৰালভাৱে অভিনেতা হিচাপে জড়িত হৈ থাকি মুখামুখি হোৱা যিসমূহ অভিজ্ঞতা, ভাল হওক বেয়া হওক বা খুব ৰসিক হওক, এই ৰসৰ কিছু কথা ভাল আৰু বেয়া, এই কথাখিনিৰ পৰা আপোনাৰ অভিজ্ঞতামূলক দুই এটি কথা শ্ৰোতাসকলে জানিব বিচাৰিছে। ছাৰ, কওকচোন। তেনেকুৱা আছে, দুই এটা নথকা নহয়। বহুত দিন হৈ গ'ল নহয়, কিছুমান কথা হেৰাই গৈছে মনৰ পৰা, বিচাৰি পোৱা নাই বিচাৰি। তথাপিতো দুই এটা কথা মনত আছে বাৰু, ক'বলৈ বিচাৰিছোঁ, চেষ্টা কৰিম বুলি ভাবিছোঁ। প্ৰথমতে মই কওঁ, এটা উপন্যাস সন্মতি কথা এটা কওঁ দেই। উপন্যাস সন্মতি এডিটিঙত আমাৰ চবে জানেই যে আমাৰ ব্ৰজেন বৰুৱাদেৱ ঢুকোৱাৰ পিছত এডিটিঙৰ থাকি গ'ল এডিটিং কৰিবৰ কাৰণে। তেওঁৰ ভায়েক নিপ বৰুৱাদেৱক এডিটিং কৰিবৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা তেওঁক ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি এতিয়া আমাৰ কৰি দিয়ক, আৰু তাৰ বিনিময়ত আপুনি কি লাগে ক'ব। তেওঁ বিনিময়ত খুদ এটা ক'লে আৰু যে মোক কিমান টকা দিব লাগিব, আমি দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। আৰু প্ৰতিশ্ৰুতি দিয়াৰ পিছত আমি এডিটিঙত গ'লোঁ। এডিটিঙত মই আছিলোঁ প্ৰডিউচাৰ হিচাপে কলিকতাৰ ফিল্ম ছাৰ্ভিচত। তো এডিটিং কৰি থাকোঁতে যেতিয়া ৰি-ৰেকৰ্ডিং কৰে, মোক প্ৰডিউচাৰে এডিটৰে ক'লে মোক বোলে আপোনালোকৰ এই চিনটো কাটি দিছে। চিনটো কি যে ব্ৰজেন আমাৰ বিজু ফুকন আৰু প্ৰশান্ত হাজৰিকা, তাৰপৰা হিৰইন মীনা দাস, তেওঁলোকে মানে সমবায় সমিতিত সমবায় আন্দোলনত আগভাগ লৈছে। আৰু আগভাগ লোৱাৰ কাৰণে তেওঁলোকে মানে প্ৰতিজ্ঞা কৰিছে যে আমি আজিৰ পৰা এই সমবায় সমিতিত আজিৰ পৰা আমি সক্ৰিয়ভাৱে গ্ৰহণ কৰিম। এইবুলি ইখনৰ মীনা দাসৰ হাতখন ওপৰত প্ৰশান্ত হাজৰিকাৰ হাতখনত বিজু ফুকনে দিয়ে, লগ লগাই দিয়ে। তেতিয়া সেই দৃশ্যটো মানে অসমৰ মানুহে গ্ৰহণ নকৰিব বুলি এই আমাৰ নিপ বৰুৱাই কাটি দিছিলে। এতিয়া মই দেখিলোঁ, এইটো কেলৈ কাটিব? মই এডিটৰক ক'লোঁ, মই এইটো নলগাই দিয়ে, কেলৈ কাটিব? কথা হ'ল নেকি? এইটোতো নেচাৰেল কথা, কি কাৰণে কাটিব? লগাই দিয়ে, দিলে লগাই। তাৰপিছত ৰি-ৰেকৰ্ডিঙত যে আমি বহি চাই আছোঁ যে ৰিকৰ্ডিং হৈ আছে, তাৰপৰা দেখিলে যে এই দৃশ্যটো দেখি পেলাই তেওঁ মানে বিৰাট খং, নিপ বৰুৱা বিৰাট খং। মই হেৰি কৰা বস্তুটো ডাইৰেক্টৰ হিচাপে মই কাটি দিছিলোঁ, কেলৈ লগাব? এইবুলি মোক বেয়া কথা ক'বলৈ মোৰ আপুনি তেনেকৈ নক'ব। মই প্ৰডিউচাৰ হয়, মই প্ৰডিউচাৰ হিচাপে মই এই দায়িত্ব মই লগাব দিছোঁ, সেইটো মোৰ দায়িত্ব। যদি বেয়া হয়, অসমৰ মানুহে যদি বেয়া পায়, তেতিয়া কাগজ পত্ৰ ওলাব, তাৰপিছত দায়িত্ব মই বহন কৰিম। এই বুলি কোৱাৰ পিছত তেওঁ শান্ত হ'ল। সেইটো উপন্যাস সন্মতি দেই। তাৰপিছত পলাশৰ ৰঙত আপোনাৰ স্কুলীয়া ছাত্ৰ কেইগৰাকীমান হোষ্টেলত থাকোঁতে ফূৰ্তি চুৰ্তি কৰি থাকে নহয়, চব ছোৱালীবিলাকে খুব ফূৰ্তি কৰি আছে। তেনেকুৱা এটা হোষ্টেল চুপাৰিনটেণ্ডেণ্ট ক্ষীৰতা কাকতি, মোৰ বাইদেউ হয়, ক্ষীৰতা কাকতি ইনস্পেকশ্যনত গ'ল। ইনস্পেকশ্যনত গৈ দেখিলে, যাওঁতে দেখিছে বাইদেউ আহিছে, এইবুলি দুজনীমান মানে বিচনাৰ তলত সোমালে। সোমাই চুপ চাপ হৈ এনেকুৱা আছে নহয়, ইমান চুপ চাপ হৈ আছে। আৰু তেনেকুৱাতে এটা কেৰেলুৱা এটা লাহে লাহে বগাই গৈ আছে, দেখিলে বিনু বৰা, দেখিলে তাইফালে আহি আছে।
ইফালেও বাইদেউলে ভয় এফালে চিঞৰিলে ভয় চিঞৰি আহ বুলি চিঞৰ মাৰি দিলে হেৰিও চবে গম পাই গ'লে বিৰাট ফূৰ্তি চবৰে সেই দৃশ্য তেনেকুৱা দৃশ্য এই দুটাই মোৰ সাধাৰণতে মনত আছে দেই তাৰপিছত আৰু বৰ মনত ল'ব পৰা নাইকিয়া হয় ছাৰ নিশ্চয় ধন্যবাদ ছাৰ সঁচাকৈ ভাল লাগিলে দুয়োটা কথা আচলতে ৰোমন্থনযোগ্য ছাৰ আজি আমাৰ অনুষ্ঠান সামৰাৰ সময় হ'ল সময় ইংগিত ইতিমধ্যে দিছে ছাৰ পৰৱৰ্তী খণ্ড অৰ্থাৎ কাইলৈ 10ম খণ্ডটিত আমি পুনৰ চলচ্চিত্ৰৰ দুই এটি কথা আলোচনা কৰিম যোৱা খণ্ডত আমি কৈছিলোঁ যিহেতু পলাশৰ ৰং চিনেমাখনৰ যি কাহিনী সন্দৰ্ভত কিছু কথা আমি আলোচনা কৰাৰ ইচ্ছা আছিল অহা খণ্ডত এই বিষয়ে আমি আলোচনা কৰিম ছাৰ আজি খণ্ডৰ পৰা আপোনাৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ ছাৰ অ'কে ধন্যবাদ শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ 9ম খণ্ডটি শুনিলে তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা কথোপকথনটিৰ 10ম খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে এয়া ৰেডিঅ' লখিমপুৰ এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি লীলা শইকীয়াৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ তোমাক আকৌ এবাৰ চুমি চাব খুজিছোঁ ভোগালী স্মৃতিৰ সফুৰা খুলি শৈশৱৰ বৰপেৰাৰ পৰা আকৌ তোমাক এবাৰ চুমি চাব খুজিছোঁ মোৰ ল'ৰালিৰে ধেমালি অতিকে আদৰৰ ভোগৰে ভোগালী অষ্টাচলত ৰান্ধনি বেলিৰ সোণালী আবেগে ৰঙৰ ফাকু খেলাৰ সময়ত বিদ্যালয় ছুটিৰ পাছত লগৰীয়াৰ লগত লগ হওঁ প্ৰতিদিনে কথা পাতোঁ হৃদয়ৰ গোপন কথা কিদৰে যাপন কৰিম উৰুকাৰ নিশা মাহজোৰা ব্যস্ততা ভোগালী কাদৰাৰ শাক পাতি সাজি ৰাখোঁ মেজিৰ খৰি গোট গোট কৰি ৰাখোঁ লাহি ধানৰ নৰা ভেলাঘৰৰ বাবে কেইবাদিনো সাজু ভেলাঘৰ কিমান বাৰ যে জোখ দিওঁ দীঘাৰু পুতলৰ উৰুকাৰ আগনিশা যাপন কৰোঁ উজাগৰি ৰাতি কিমাননো সোনকালে আহিব পুৱাৰে ৰদালি শীতৰে কুঁৱলী ফালি আহিছিল ৰদালি হেঁপাহৰ ৰদালি কুঁৱলীৰ সুৰুঙা ফালি ব্যস্ত হৈ পৰিলোঁ আমি কণমানি উৰুকা নিশাটোক ভাবি ক্ৰমশ আন্ধাৰৰ সুৰুঙাত সময় হ'ব খোজে এক পানোজ্জ্বল নিশা শীতে ঠেকেচি থৰ লগোৱা পোহৰ পথাৰত সমনীয়াৰ সতে ৰচনা কৰোঁ হেঁপাহৰ দলিচাখন আমাৰ দেহত ভোগালীৰ জ্বৰ উঠে মন গহনত বাজি উঠে কমীয়া সুৰ শীতে কুণ্ডলী পকাই পকাই প্ৰৱেশ কৰে আমাৰ কণমানি ভেলাঘৰত জুইৰ পোহৰেৰে আঁতৰাই ৰাখোঁ শীতৰ সেমেকাখিনি হাঁহোঁ ধেমালি কৰোঁ গান গাওঁ জীৱনৰ গান শৈশৱৰ মধুৰ গান জুইৰ অস্পষ্ট পোহৰত লগৰীয়াৰ লগত খোৱা সেই হেঁপাহৰে সাজে মোক এতিয়াও মনত পেলাই দিয়ে ল'ৰালিৰ সেই মধুৰ স্মৃতি সেয়ে যৌৱনৰ ভাতি বয়সত তোমাক আকৌ এবাৰ চুমি চাব খুজিছোঁ মোৰ শৈশৱৰ মোৰ হেঁপাহৰ ভোগৰে ভোগালী সোঁৱৰণিৰ সৰাপাত অস্ত আকাশত ৰান্ধনি বেলিয়ে ৰঙৰ ফাকু খেলাৰ সময় যেতিয়া তুমি এটা পবিত্ৰ সম্বন্ধৰ মৃত্যু ঘণ্টা বজাইছিলা তোমাৰ শব্দশালত থকা সৰকা হৈছিল মোৰ আলসুৱা বুকু বৰফ যেন চেঁচা হৈছিল মোৰ কলিজাৰ কপাত বাক ৰুদ্ধ হৈছিলোঁ বহুপৰ ভীষণ মন গৈছিল জানা আৰু এষাৰ কথা পাতিবলৈ কিন্তু সময় বৰ নিষ্ঠুৰ যিদৰে তুমিও তাৰ পিছত অন্য এখন জগতত বিচৰণ মোৰ য'ত তুমি নাই আছে সোঁৱৰণি হয়তো ময়ো নাই আছে মোৰ দুখৰ হুমুনিয়া তেনে এক সময়তে অৱচেতনাৰ আৰে আৰে সোঁৱৰণিবোৰে টিকিং কৰে আৰু তেতিয়া তুমি কোৱাৰ দৰে আন্ধাৰবোৰকে মোৰ ভাল লাগে এদিন যেতিয়া তুমি আন্ধাৰৰ কথা কৈছিলা মই তোমাক জোনাকৰ কথা কৈছিলোঁ তোমাৰ চাগৈ নিশ্চয় মনত আছে কাৰণ সোঁৱৰণিবোৰ ইমান থুনুকা নহয় যে অলপতে ভাগি চুৰমাৰ হৈ যাব তোমাক এদিন জোনাকী দেশৰ সাধু কম বুলি কৈছিলোঁ কিন্তু নহ'ল কোৱা হয়তো কাকো কোৱা নহ'ব যিহেতু নকলো তোমাকো তোমালৈ কেইবাদিন হ'ল আইৰ সতে চকুত চকু থৈ কথা ক'ব পৰা নাই আঁতৰে আঁতৰে যাওঁ
চকুৰে চাওঁ। চকুযোৰ তেওঁ গাঁতত সোমাল, চকুত জ্যোতি নাই, নাই মুখত সেই মিচিকীয়া হাঁহি। হিচাপ কমকৈ ৰখা মোৰে আয়ে চাগৈ, হিচাপ কৰিছে এইবাৰ পোৱা নোপোৱাৰ। কাক কি দিলে, কাৰ পৰা কি পালে, পাবলৈ আৰু কিবা কিবি। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি লীলা শইকীয়াৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।